এজোপা গছ বিকি কিমান টকা পালো চাওক 58,000 এই গছজোপা আপোনাৰ ঘৰতো থাকিব পাৰে আপুনিও 58,000 পাব পাৰে এই গছজোপাৰ বিষয়ে কম অসমত এবিধ বিশেষ গছ আছে ঠাই ভেদে কিছুমান ঠাইত বহুত আছে আৰু ঠাই ভেদে কিছুমান ঠাইত কম আছে কাৰ্বি আংলঙত এই খেতি যথেষ্ট পৰিমাণে আছে আৰু বহু কৃষক স্বাৱলম্বী হৈছে এই গছজোপা দুই প্ৰকাৰে কৃষক স্বাৱলম্বী হ'ব পাৰে যিসকলে ইয়াৰ পুলি বনাই থব পাৰ পুলি 100 rupeesকে বিকি যাব যদিহে আপুনি হাউস ওয়াইফ যদিহে আপুনি ধৰি লওক পঢ়ি আছে ষ্টুডেন্ট হয় আপোনাৰ পকেট খৰচ সদায় ঘৰৰ পৰা বিচাৰিবলৈ আপোনাৰ অসুবিধা হয় তেতিয়াহলে মিনিমাম আপোনালোকে 1000 মান পুলি প্ৰস্তুত কৰি থৈ দিয়ক সেই 1000 পুলিয়ে আপোনাক কি কৰিব প্ৰায় আপোনাক 50ৰ পৰা 1 লাখ টকা এটা ভাল পুঁজি দিব এই ভিডিওটো স্পেশালি বনাই দিছো যিসকল আমাৰ নৱপ্ৰজন্ম আছে পকেট মানিৰ কাৰণে হাবাধুৰি খাবলগীয়া হয় এই ব্যৱসায়ত নমা আমাৰ সম্পূৰ্ণ 8 বছৰ হৈছে 8 বছৰৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো যদি কৰি থৈ দিয়ে টকাৰ কাৰণে আপুনি চিন্তা আৰু সেই বিশেষ গছজোপাৰ গুটি হৈছে এয়াই হৈছে বিখ্যাত বগা চন্দনৰ গুটি বহুতে বিচাৰে যে বগা চন্দন কি কামত ব্যৱহাৰ কৰে আমাৰ প্ৰসাধন যিকোনো ক্ৰীম হওক পাৰফিউম হওক সকলোতে বগা চন্দনৰ যি হাৰ্ডিটো লাগে সেই হাৰ্ডিটো বৰ্তমান কিলো হিচাপত 1500 পৰা আপ টু 2500 টকালৈকে বিক্ৰী হয় এজোপা ভাল গছত প্ৰায় 42 কেজি পৰা 45 কেজি মানলৈ ওলাই যায় এনেকুৱা নহয় যে প্ৰত্যেক গছতে সিমান পাব আপুনি তাতকে কমো পাব পাৰে যিসকলে কৃষকে নিজৰ বাম মাটিখিনিত এই গছ ৰুই থৈ দিব 15 পৰা 20 বছৰৰ ভিতৰত ভাল এটা আপোনালোকে ৰেভিনিউ জেনেৰেট কৰিবলৈ সক্ষম হ'ব যিসকল নিবনুৱা এইবিলাক পুলি প্ৰস্তুত কৰিব তেওঁলোকেও প্ৰায় 5 মাহৰ পৰা এটা পেকেটৰ পৰা মিনিমাম 50,000 পৰা 1 লাখ পৰ্যন্ত তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব মূল্য মাত্ৰ 800 টকা এই পেকেটবিলাকৰ মূল্য 800 টকা স্ক্ৰিনত লগাই দিছো হোৱাটসঅ্যাপ কৰিব অনলি এটাৰ কথাটো হৈছে চক পকেট মানি কাৰণে ধৰি লওক বহুত মানুহক টকা প্ৰয়োজন হয় যেনেকৈ আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে পঢ়ি আছে হাতত টকা নাথাকে নতুবা যিসকল গৃহিণী ঘৰত থাকিয়ে স্বাৱলম্বী হ'ব বিচাৰে কিন্তু ক'তো যাব নোৱাৰে পুঁজিও বৰ বিশেষ নাই তেনে ক্ষেত্ৰত কি কৰিব মাত্ৰ পুঁজি 800 টকা 800 টকাৰ বিনিময়ত আপোনালোকে কি কৰক এই ব্যৱসায় কৰি চাওক 8 বছৰৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো আপোনালোকে জানে যে আমাৰ এটা নাৰ্সাৰী আছে এটা সিড সেন্টাৰ আছে আৰু বিভিন্ন ফাৰ্মিং সেক্টৰৰ লগত আমি জড়িত সদায় ফেসবুকত আমি ভিডিও বনাই থাকো যে নিবনুৱা উৎসাহিত কৰিবলৈ কাৰণে মোৰ যোনটো ফেসবুক পেজ মিষ্টাৰ পলাশ আছে য'ত প্ৰায় 2,18,000 ফলোৱাৰ্স আছে তো এতিয়া মই ভাবিছো কি যে ফেসবুকতো দিমে এই ইউটিউব জগতখনত নতুনকৈ আহিছো আৰু আমি প্ৰত্যেক দিনাখনে এনেকুৱা ভাল ভাল টপিকৰ ওপৰত ভিডিও প্ৰস্তুত কৰিম তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ তেতিয়াহে আপোনালোকে নটিফিকেশন পাব আৰু মোৰ এই বিজনেস আইডিয়া বিলাক আপোনালোকে লৈ আপোনালোকেও নিজৰ অঞ্চলত সৰু সৰু ব্যৱসায় কৰি আপোনালোকেও স্বাৱলম্বী হ'ব পাৰিব বগা চন্দন গছজোপা ইমান বেছি মূল্য কিন্তু আমাৰ অসমত যেনেকৈ আপোনালোকৰ তিনিচুকীয়া ধৰি লওক ডিগবৈ অৰুণাচল এইফালে অলপ সংখ্যাটো কম কিন্তু অৰুণাচলত যথেষ্ট পৰিমাণে আমাৰ পৰা লৈছে বা ব্যৱসায় কৰিছে তো মই ভাবো আপোনালোকেও ঘৰত থাকি এই ব্যৱসায়ৰ লগত জড়িত হৈ আপোনালোকেও কিন্তু স্বাৱলম্বী হ'ব পাৰিব মাত্ৰ 800 টকা বিনিময়ত এই ব্যৱসায় কৰক মাত্ৰ 800 টকা মূলধন তেতিয়াহ'লে কিমান ভাল খবৰ নহয়নে আমি অসমৰ প্ৰত্যেক ঠাইতে পুলি পঠাও অৰুণাচলত পঠাও নাগালেণ্ডত পঠাও মণিপুৰলৈ পঠাইছো বিভিন্ন ঠাইত পঠাইছো মই ভাবো আপোনালোকেও যদি ঘৰত থাকি এই ব্যৱসায় কৰে 100% আপোনালোকৰ ৰিজাল্ট ভাল হ'ব আৰু এটা কথা কৈ থৈছো আমাৰ পৰা এতিয়ালৈকে প্ৰায় 2000 মান মহিলা আৰু নৱপ্ৰজন্মই এই কামৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ অসমৰ ঠাইত কৰি আছে সৰু সৰু নাৰ্সাৰী খুলিছে যিসকলৰ টকা পইচা নাই ঘৰতে পুলি বনাইছে ঘৰৰ আশে-পাশে যিবিলাক বাম মাটি আছে তেওঁলোককো লগাই দিছে তাৰ বিনিময়ত তেওঁলোকেও এটা ভাল টকা পাইছে আৰু যিসকলে কৈছো যে লগাই থৈ দিব 15 পৰা 20 বছৰ পিছত কিন্তু যেনেকে মই আজি 58,000 এজোপা গছত পাইছো মই ভাবো আপোনালোকেও পাব বহুতে আকৌ এনেকৈ ভাবে যে বগা চন্দন ইলিগেল নেকি বগা চন্দন একো ইলিগেল নহয় আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰিব পাৰে এবাৰ চাব পাৰে বগা চন্দন কি কামত লাগে গুগল সাৰ্চ কৰিব পাৰে সকলোখিনি তথ্য আজিকালি ইন্টাৰনেটৰ সহায়ত আপোনালোকে চাব পাৰে তেতিয়াহলে দেৰি নকৰি
হোৱাটছআপ কৰক, আমাৰ পৰা এনেকুৱা পেকেট এটা লওক, মাত্ৰ বিনিময় 800 টকা, আৰু আপুনিও ধৰি লওক এজন সফল ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহক। ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, হোৱাটছআপ, ফেচবুক সকলো